এতিয়াতো মাজে মাজে আমাৰ তাত খবৰ আহিছে যে প্ৰেমটো কমি গৈছে বুলি কেনে তো গতিকে আমাৰ বহুত মানে গ্ৰন্থবিলাকত বহুত ফিলচফাৰ সকলে কৈছে তো য'ত মানে প্ৰেম কমি যায় তাত বহুত সময় বহি থাকিব নালাগে ডেঞ্জাৰ চিটুৱেশ্যন হয় বুলি কেনে তো সেইকাৰণে আমি আমাৰ ছেফ জোনটো আমি চাব লাগিব UPPL দলটো আমাৰ 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াই গঠন কৰিলে উদ্দেশ্যটো আছিলে যে ডেমক্ৰেচিটো ষ্ট্ৰং কৰিব লাগে অস্ত্ৰ শস্ত্ৰ মুক্ত এটা সমাজ গঢ়িব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে উন্নয়নটো ক্ষিপ্ৰতা কৰিব লাগে আৰু ইয়াৰ কাৰণে এতিয়া চাওক দৰ্জাটো সবৰ লগতে খোলা গতিকে আপুনি নিজৰটো ঠিক কৰি লওক আমি এতিয়া UPPLটো ঠিক কৰি আছো এইবাৰটো আমি যিখিনি খেলিম কিন্তু 5 বছৰ পিছত যিটো নিৰ্বাচন হ'ব তাত ডেলিমিটেশন হয় অসমৰ সিটটো বাঢ়িলে কমিলে যিমান সিট থাকে 5 বছৰ পিছতটো 100টা সিটতো আমি খেলিমে এতিয়াতো যি খেলিম কিন্তু কন্টেস্ট কৰিম মানে 5 বছৰ পিছত যদি ইলেকশ্যন হ'ব তাত 100টা আজি মই আপোনালোকক কৈ গৈছো তেজপুৰত আহি প্লাই এটা ঐতিহাসিক এটা নগৰ যে নেক্সট 5 বছৰৰ পিছত UPPL দলে নিজৰ পতাকাটো লৈ প্লাই অসমৰ 100টা সিটত ইলেকশ্যন কন্টেস্ট কৰিব এটো শিওৰ